নমস্কাৰ। আজিৰ এই ভিডিঅ'টো অভিভাৱকসকলৰ বাবে, কাৰণ মই আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ভাৰত চৰকাৰে লোৱা এটা ডাঙৰ পদক্ষেপ অনুসৰি ভাৰতত চলি থকা যিমানবিলাক অনলাইন মানি গেমিং, চমুকে OMG অথবা অনলাইন ফেণ্টাসি গেমিং কোম্পানী আছিলে, তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে। Dream11, My11 Circle, পোকাৰবাজি এনেকুৱা 200ৰো অধিক কোম্পানী ইণ্ডিয়াত এক্টিভ আছিলে, এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ। ইজি মানিৰ প্ৰলোভন দেখুৱাই বৃহৎ পৰিমাণৰ ধনৰ সৰলুকি কৰা এই কোম্পানীবিলাকৰ ওপৰত ভাৰত চৰকাৰে লোৱা এই ষ্ট্ৰিক্ট একশ্যন যুৱ প্ৰজন্মৰ লগত বহুত অভিভাৱকৰ কাৰণে বৰদানস্বৰূপ। অনলাইন ফেণ্টাসি গেমিঙৰ কবলত পৰি এতিয়ালৈকে কিমান যে পৰিয়াল ধ্বংস হৈছে আৰু কিমান যে যুৱক যুৱতী এক্সেছিভ ঋণৰ বোজা ল'ব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে, তাৰ কোনো হিচাপ নাই। শুনি আচৰিত হ'ব, ভাৰতত যিমান এক্টিভ ডিমেট একাউণ্ট আছে তাতকৈ বেছি ৰেজিষ্টাৰ্ড ইউজাৰ অকল Dream11তে আছিলে। ভাবক, আমাৰ নেক্সট জেনেৰেশ্যন কোন দিশে গৈ আছে। এই বিষয়ে আপোনাৰ মতামত কি জনাব নাপাহৰিব। টিল দেন, থেংক ইউ।